বৰপেটা ৰোডত গীতাঞ্জলি ইলেক্ট্ৰনিক দোকানত ৰাতিপুৱা ভয়ংকৰ অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা সম্পত্তি ভস্মীভূত। বৰপেটা ৰোড গীতাঞ্জলি পাইকাৰী ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকানত আজি ৰাতিপুৱা ভয়াৱহ অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা সম্পত্তি ভস্মীভূত হোৱাৰ লগতে দোকানখনৰ গুদামতে জুই লাগি ভস্মীভূত হৈছে। বৰপেটা হাউলি হৰবুক বৰপেটা ৰোড পাঠশালা আদিৰ পৰা 8খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি এই জুই নুমাবলৈ আপ্ৰাণ চেষ্টা কৰি আছে যদিও বাতৰি লেখা পৰলৈকে জুই নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে। ইলেক্ট্ৰনিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়ালৈকে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ চেষ্টা অব্যাহত ৰাখিছে। গীতাঞ্জলি ইলেক্ট্ৰনিক দোকানখন দীপক ৰেঙানীৰ বুলি জানিব পৰা গৈছে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আৰ্থিকভাৱে বহুত ক্ষতি হৈছে। এইখিনি আশা ৰাখি বৰপেটা ৰোডৰ অন্তৰ্গত দুয়োখন মানুহৰ দোকান আছে, কিন্তু ইলেক্ট্ৰিকেল বস্তুখিনি অলপ ভালকৈ চাই চিতি ৰাখে, নহ'লে এইটো শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা যেন আমাৰ দাবী আছে। অহা দিনত যেন এনেকুৱা নহয়, তাৰ কাৰণে মই 5:30 ফোন পালোঁ যে ইয়াত জুই লাগিছে, নিশ্চয় কিবা শ্বৰ্ট চাৰ্কিট হ'ব। তো বহুত ভয়াৱহ হিচাপত জুইটো লাগিছে। এইটো এই গীতাঞ্জলি ইলেক্ট্ৰিকেল বুলি দোকানটো যোনটো আছে, তো ইহঁতৰ গোটেই জ্বলি পিনে হেৰি হৈ গ'ল। 8-10টামান ফায়াৰ ব্ৰিগেডো আহিল, তথাপিও কণ্ট্ৰল দিব পৰা নাই। এতিয়া নমান কণ্ট্ৰলত আহিছে বস্তুটো। তো এইটো সিহঁতৰ ঘৰটো আমি এতিয়া টাৰ্গেট লৈছোঁ বচাব পাৰিলে হ'ল, কাৰণ সিহঁতৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো একেবাৰে ধ্বংস হৈ গ'ল। বাকীখিনি চাওঁ এতিয়া কি হয়। থেংক ইউ। ইয়াতে পেপাৰ দিবা আহোঁতে চাংগে জুই লাগি আছে। আমি চিঞৰ বাখৰ কৰি পূৰা হুলস্থুল কৰি মানুহ মাতি আনি ই কৰিছোঁ। গীতাঞ্জলি দোকান, ইলেক্ট্ৰিক দোকান গীতাঞ্জলি পূৰা চাৰখাৰ হৈ গৈছে। হ'ব পাৰে, সেইকাৰণে ফায়াৰ ব্ৰিগেড আহিছে 8-10টা, নুমি গৈছে মোটামুটি নুমি গৈছে। ক'বলগীয়াটো একো মানে জুইটো লাগিছে, মোটামুটি ৰাতি লাগিছে 5:30টাত আমি গম পালে আৰু কি জুইটো লাগিছে, ভিতৰত লাগিছে। ফায়াৰ ব্ৰিগেডতো গাড়ী 8-10টা গাড়ী আহিছে। এতিয়া মোটামুটি অলপ কণ্ট্ৰলত আহিছে। ঘৰত লগা নাই, দোকানখিনি দোকান এইটো গীতাঞ্জলি বুলি দোকান আছে, ইলেক্ট্ৰিক কাউণ্টাৰ আছে, গোটেই গোডাউন দোকান গোটেই শেষ আছে। ঘৰটো অলপ বাচি গৈছে, এতিয়ালৈকে জুই লাগি আছে, কণ্ট্ৰলত অহা নাই গোটেই। কেনেকৈ জুইটো ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ পৰা লাগিছে। কিমান টকা সম্পত্তি থাকিব? মোটামুটি 2 কোটিৰ ওপৰত হ'ব লাগে আৰু কি। ষ্টকবিলাক যিটো আছে 2 কোটিৰ ওপৰত হ'ব লাগে। এনে এতিয়া ফায়াৰ ব্ৰিগেডবিলাক লাগি আছে, প্ৰশাসন লাগি আছে, মোটামুটি অলপ কণ্ট্ৰলত আহিছে। ঘৰখন মোটামুটি বাচি গৈছে। মালিকজনৰ নাম কি আছিলে? দীপক বেঙানী। ফায়াৰ ব্ৰিগেড আছে 8-10টা মানে আছে। গোটেই আমাৰ বৰপেটা টাউন, হাউলি, সৰ্ব গোটেইখিনি ফায়াৰ ব্ৰিগেডবিলাক আহিছে। মোটামুটি ৰাতিপুৱা লগাৰ কাৰণে অলপ বাচি গৈছে, ৰাতি হ'লেতো বিৰাট। এতিয়া জুই লাগি আছে নেকি? এতিয়াও লাগি আছে, এতিয়াও কণ্ট্ৰলত গোটেই অহা নাই। ঠিক আছে, এতিয়াও ভিতৰে জুই আছে, এতিয়াও ফায়াৰ ব্ৰিগেডৰ পানী বাঢ়ি আছে, কণ্ট্ৰলত এতিয়ালৈকে অহা নাই গোটেই। অলপ সময় লাগিব, 2 ঘণ্টামান লাগিব এতিয়ালৈকে। 2 ঘণ্টামান লাগি যাব। প্ৰশাসন লাগি আছে, গোটেইখিনি হৈ যাব লাগে।